অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 6 মাৰ্চ। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোত বহুখিনি গুৰুত্বপূৰ্ণ খবৰ একেলগে আপোনালোকৰ লগত একেটা ভিডিঅ'তে শ্বেয়াৰ কৰা হ'ব। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব আৰু শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ দেশ বিদেশৰ খবৰ আপোনালোকৰ কাৰণে যুগুতোৱা হৈছে। গতিকে ভিডিঅ'টো শেষলৈকে চাই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে প্ৰথমটো খবৰ। মিয়াৰ লগত আমাৰ কোনো শত্ৰুতা নাই, 10টা চৰ্ত বান্ধি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে মিয়াৰ লগত আমাৰ কোনো শত্ৰুতা নাই। যদি মিয়াই এই 10টা চৰ্ত মানি চলে তেনেহ'লে মিয়াৰ লগত আমাৰ কোনো শত্ৰুতা নাই। মিয়াৰ লগত আমাৰ কোনো শত্ৰুতা নাই। মিয়া প্ৰসংগত পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মিয়া সন্দৰ্ভত পুনৰ ডাঙৰ মন্তব্য কৰা দেখা গৈছে। তেওঁ উল্লেখ কৰিছে যে মিয়াৰ লগত আমাৰ কোনো শত্ৰুতা নাই। যদি মিয়াই এই 10টা চৰ্ত মানি চলে তেনেহ'লে মিয়াৰ লগত আমাৰ কোনো শত্ৰুতা নাই। মিয়া মুছলমানক 10টা চৰ্ত বান্ধি দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই 10টা কাম কৰিলে মিয়াৰ লগত নাথাকিব আমাৰ কোনো শত্ৰুতা। মিয়া মুছলমানে বন্ধ কৰিব লাগিব লাভ জেহাদ। এই 10টা চৰ্তৰ ভিতৰত প্ৰথম চৰ্তটো হ'ল যে মিয়া মুছলমানে লাভ জেহাদ বন্ধ কৰিব লাগিব। মিয়া মুছলমান সমাজত থাকিব নোৱাৰিব বাল্য বিবাহ। মিয়া মুছলমানে লেণ্ড জেহাদ বন্ধ কৰিব লাগিব, বাল্য বিবাহ বন্ধ কৰিব লাগিব, লাভ জেহাদ বন্ধ কৰিব লাগিব, বন্দে মাতৰম ক'ব লাগিব, ভাৰত মাতা কি জয় ক'ব লাগিব। এনেকুৱা ধৰণৰ 10টা চৰ্ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানক বান্ধি দিছে। যদি মিয়াই এই 10টা চৰ্ত মানি চলে তেনেহ'লে মিয়া মুছলমানৰ লগত কোনো শত্ৰুতা নাই বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। মিয়া মুছলমানে কৰিব নোৱাৰিব লেণ্ড জেহাদ, মিয়া মুছলমানে কৰিব নোৱাৰিব বহু বিবাহ। মিয়াৰ লগত আমাৰ কোনো শত্ৰুতা নাই। মিয়া প্ৰসংগত পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। মিয়া মুছলমানক 10টা চৰ্ত বান্ধি দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই 10টা কাম কৰিলে মিয়াৰ লগত নাথাকিব আমাৰ কোনো শত্ৰুতা। মিয়া মুছলমান সমাজত থাকিব নোৱাৰিব বাল্য বিবাহ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানক 10টা চৰ্ত বান্ধি দিয়া দেখা গৈছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। বিলাসীপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ঘৰ গৈ নাপালে নজে নাথ। বিলাসীপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী নজে নাথ। গুৰুতৰভাৱে আহত উৎপল নাথক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। বেলতলীৰ পৰা লক্ষীগঞ্জৰ ঘৰ অভিমুখে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই দ গাঁতলৈ পৰে। বেলতলী লক্ষীগঞ্জৰ সংযোগী ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। ঘটনাস্থলীত আৰক্ষীয়ে উপস্থিত হৈ হাস্পতাললৈ প্ৰেৰণ কৰে লোকজনক। বিলাসীপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী নজেন নাথ। গুৰুতৰভাৱে আহত উৎপল নাথক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হাস্পতালত প্ৰেৰণ কৰে লোকজনক আৰু ঘটনাস্থলীত লগে লগে আৰক্ষী উপস্থিত হৈছে আৰু এই লোকজনক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। গুৰুতৰভাৱে আহত হৈছে এই ঘটনাত এজন লোক আৰু গুৰুতৰভাৱে আহত হোৱাৰ উপৰিও এজন বাইক আৰোহী থিতাতে নিহত হৈছে। থিতাতে নিহত হোৱা আৰোহীজন আছিল নজেন নাথ। অৰুণোদয়ৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গ'ল এটা ভাল খবৰ। আজি হ'ল 6 মাৰ্চ তাৰিখ। মাজত মাত্ৰ আৰু 3টা দিন সময় বাকী আছে। 3টা দিন সময়ৰ পাছতে আপোনালোকে 10 তাৰিখে দিনৰ 10:30 বজাত আপোনালোকৰ বেংকৰ একাউণ্টত 9,000 টকা পাই যাব। এই 9,000 টকা পাবলৈ হ'লে আপুনি এটা কাম কৰিছেনে নাই এইটো কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব। আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে DBT লিংক হৈ আছেনে নাই, তাৰমানে আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক হৈ আছেনে নাই এটা কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব। যদি আপোনাৰ আধাৰ কাৰ্ডটো এতিয়ালৈকে লিংক হৈ থকা নাই তেনেহ'লে কিন্তু আপুনি এই 10 মাৰ্চ তাৰিখে ৰাজ্য চৰকাৰে দিয়া অৰুণোদয় আঁচনিৰ 9,000 টকা আপোনাৰ বেংকৰ একাউণ্টত নাপায়। আপুনি কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব আপুনি এই লিংকটো কৰিছেনে নাই। 10 মাৰ্চত লাভ কৰিব 9,000 টকা। মুঠ 9,000 টকা লাভ কৰিব প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে। লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীৰ বিহুৰ উপহাৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বিহুৰ উপহাৰ দিয়া দেখা গৈছে। তেওঁ 10 মাৰ্চ তাৰিখে এই লাখ লাখ অৰুণোদয় হিতাধিকাৰীক তেওঁলোকৰ বেংকৰ একাউণ্টত ডাইৰেক্ট 9,000 টকা দি দিব। 10 মাৰ্চত লাভ কৰিব একেলগে 9,000 টকা। 8,000ৰ পৰিৱৰ্তে বৃদ্ধি হ'ল আৰু 1,000 টকা। প্ৰথমতে কৈছিল 8,000 টকা দিব, কিন্তু 10 মাৰ্চ তাৰিখে আপোনালোকে 8,000 নহয়
আপোনালোকে সঁচাকৈ 9,000 টকা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰেৰণ কৰিব আৰু সেই টকা আপোনাৰ বেংকৰ একাউণ্টত ডাইৰেক্ট লাভ কৰিব 10 মাৰ্চত লাভ কৰিব আপুনি ডাইৰেক্ট 9,000 টকা আপোনাৰ বেংকৰ একাউণ্টত লাভ কৰিব আৰু এই টকা পাবলৈ হ'লে কি কৰিব লাগিব মই আপোনালোকক জনাই দিছোঁ আপুনি সেই কামটো কৰিছে নে নাই আপোনাৰ আধাৰ লিংকটো কৰিছে নে নাই এটা কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব যদি কৰা নাই তেনেহ'লে মাজত মাত্ৰ 3 দিন সময় আছে আপুনি অতি সোনকালে আজিয়ে কৰি লওক নহ'লে কিন্তু এই টকাৰ পৰা আপুনি বঞ্চিত হৈ যাব আৰু টকা ৰাজ্য চৰকাৰে প্ৰেৰণ কৰাৰ পাছতো আপোনাৰ বেংকৰ একাউণ্টত নোসোমায় আজিয়ে পৰীক্ষা কৰক PM কিষাণৰ ৱেবছাইটত নিজৰ নাম কাৰণ যিকোনো মুহূৰ্ততে PM কিষাণৰ 22 নং কিস্তিৰ টকা চৰকাৰে ৰিলিজ কৰিব PM কিষাণৰ 22 নং কিস্তিক লৈ আহি গ'ল এটা বিগ আপডেট প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে ডাঙৰ ঘোষণা যিকোনো মুহূৰ্তত কৃষকৰ একাউণ্টত সোমাব 22 নং কিস্তিৰ ধন পূৰ্বে ধন পোৱা কৃষকেও নাপাব পাৰে এইবাৰ ধন যিসকলে আগতে টকা পাইছিল সেইসকলে হয়তো ভাবি আছে যে ময়ো টকা পাম চিন্তিত হ'ব নালাগে কিন্তু নহয় আপুনি আগতে টকা পালেও এইবাৰ কিন্তু টকা পোৱাৰ পৰা আপুনি বঞ্চিত হ'ব পাৰে কিয় ইয়াৰ কাৰণটো হ'ল আপোনাৰ হয়তো KYC-টো আপডেট হৈ থকা নাই আপোনাৰ লেণ্ড শেডিংটো হয়তো হৈ থকা নাই আপোনাৰ আধাৰ কাৰ্ডটো হয়তো বেংকৰ একাউণ্টৰ সৈতে লিংক হৈ থকা নাই এই তিনিটা কাম যদি আপোনাৰ হৈ নাথাকে তেনেহ'লে আপুনি পূৰ্বতে টকা পোৱাৰ পাছতো এইবাৰ চৰকাৰে 22 নং কিস্তিৰ ধন ৰিলিজ কৰাৰ পাছতো আপুনি এই টকাৰ পৰা বঞ্চিত হ'ব কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে KYC আপডেট হৈ থকাটো বাধ্যতামূলক PM কিষাণৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব KYC আপডেট অথবা আজিয়ে যাওক আপোনাৰ সমীপৰ CSC কেন্দ্ৰলৈ আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত হৈ থাকিব লাগিব আজিয়ে পৰীক্ষা কৰক PM কিষাণৰ ৱেবছাইটত নিজৰ নাম প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে ডাঙৰ ঘোষণা আপুনি আজিয়ে এই PM কিষাণৰ ৱেবছাইটত নিজৰ নাম পৰীক্ষা কৰি লওক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰ ঘোষণা কৰিছে 22 নং কিস্তিৰ ধন অতি সোনকালে চৰকাৰে মুকলি কৰিব আপুনি এই তিনিটা কাম অতি সোনকালে আপোনাৰ পৰ্টেলত গৈ অফিচিয়েল ৱেবছাইটত গৈ আপোনাৰ প্ৰফাইলত গৈ আপুনি অতি সোনকালে কৰি লওক 10 মাৰ্চত DBTৰ জৰিয়তে আটাইতকৈ বেছি ধন প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে যেহেতু 10 মাৰ্চত অৰুণোদয় আঁচনিৰ টকা দিব আৰু বিভিন্ন ধৰণৰ আঁচনি 10 মাৰ্চত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিব সেইকাৰণে 10 মাৰ্চ তাৰিখে ৰাজ্য চৰকাৰে DBTৰ জৰিয়তে অৰ্থাৎ ডাইৰেক্ট বেনিফিচিয়াল ট্ৰান্সফাৰ অৰ্থাৎ DBT হ'ল আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ বেংকৰ একাউণ্টটো লিংক কৰা বা আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক কৰাক DBT বুলি কয় এইটো যদি আপোনাৰ হৈ নাথাকে তেনেহ'লে কিন্তু আপুনি টকা নাপায় কাৰণ ৰাজ্য চৰকাৰে DBTৰ জৰিয়তে 10 মাৰ্চ তাৰিখে আটাইতকৈ বেছি ধন প্ৰেৰণ কৰিব চৰকাৰৰ ৰাজকোষৰ পৰা হিতাধিকাৰীলৈ প্ৰেৰণ কৰিব এই ধন চৰকাৰৰ ৰাজকোষৰ পৰা 3,600 কোটি টকা ব্যয় হ'ব এই 10 মাৰ্চ তাৰিখে জ্যোতি বিষ্ণু কলা কেন্দ্ৰত প্ৰদান কৰিব এই ধনৰাশি ৰাজ্যৰ লাখ লাখ মহিলালৈ আহি গ'ল এটা সুখবৰ 10 মাৰ্চত DBTৰ জৰিয়তে আটাইতকৈ বেছি ধন প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে চৰকাৰৰ ৰাজকোষৰ পৰা হিতাধিকাৰীলৈ প্ৰেৰণ কৰিব এই ধন 10 মাৰ্চত DBTৰ জৰিয়তে আটাইতকৈ বেছি ধন প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে 39,70,000 অৰুণোদয় হিতাধিকাৰীয়ে পাব এই 9,000 টকা চৰকাৰৰ ৰাজকোষৰ পৰা 3,600 কোটি টকা ব্যয় হ'ব 10 মাৰ্চত DBTৰ জৰিয়তে আটাইতকৈ বেছি ধন প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ ৰাজ্যত পুনৰ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা আৰু 13 মাৰ্চ তাৰিখে চাহ বাগানৰ শ্ৰমিকসকলক চৰকাৰে ঘৰ দিব প্ৰথম কিস্তিৰ টকা চৰকাৰে এই চাহ শ্ৰমিকসকলক ৰিলিজ কৰিব তাৰ পৰৱৰ্তী সময়ত হয়তো চাহ বাগিচাৰ বাহিৰে যিসকল নেকি চৰকাৰী ঘৰৰ বাবে উপযুক্ত হয় সেইসকলৰ টকা দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেকিং প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা কোনো দৰিদ্ৰ পৰিয়াল চৰকাৰী ঘৰ লাভৰ পৰা বঞ্চিত নহয় বুলিও তেওঁ উল্লেখ কৰিছে আজিৰ এই দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে সকলোৱে চাব পাৰে লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰিলে আপোনালোকে অতি সহজতে সেই ভিডিঅ'টো চাব পাৰে চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট